हाय हेलो नमस्कार व्यूअर्स केबीएस आसाम ब्लॉग्स एंड कॉइन्स भिडिओ आपलोকক स्वागतम জনালো আজি বনাবলৈ ওলালো 1 কোয়াৰ্টাৰ অনা ম্যাক্সিমাম আমাৰ মানুহৰ ওচৰত এই পইচাটো আছে এটো ওপৰতে ভাবিলো কোনগিটা কালেক্টেবল হয় কোনগিটা পইচা ভৱিষ্যতলৈ দুটকা পাম বা বৰ্তমান কোনগিটা আছে যেনেকৈ কালেক্টেবল 1 रुपी 2 रुपी 5 रुपीस তেনেকৈ বনাই আছো আজি 1 কোয়াৰ্টাৰ অনা ওপৰত বনাইছো 1 কোয়াৰ্টাৰ অনা বনাইছিলে 1835 চনৰ পৰা এটো হৈ গল আপোনাৰ 1857 চনলৈ 1835 বা 1857 লৈ তাৰ মাজতে হল আপোনাৰ মানে 1835 1857 1835 ৰ যদি মাদ্ৰাজ মিন্টৰ হয় মাদ্ৰাজ মিন্ট বুলি নহয় গুটেকিটাই কমন 1835 চনৰ মাদ্ৰাজ কলকাতা বোম্বে তিনটা মিন্টত বনাইছিলে হে গুটে মিন্টগিটা কমন যদিও বস্তুটো ধৰিলক আপোনাৰ কপাৰ ধাতু ধোৱা পুৰণা হোৱাৰ কাৰণে ইয়াৰ ভ্যালু যেনে হলো কমন আছে তাৰমানে ধৰিলক আপোনাৰ ইউএনসি কন্ডিশন হলে 2000 আৰু এক্সট্ৰা ফাইনত তেনেকৈ মানে 1000 পৰা 500 পৰা 2000 টকা ভিতৰত কিন্তু 1857 চনত যেটো বনাইছিলে ব্ৰিমিংগাম বুলি যিখন জায়গা আছে হেতাত বনাইছিলে প্ৰেছত হে তেতিয়া ব্ৰিমিংগাম বুলি জায়গাখনত মানে প্ৰেছ আছিলে তেতিয়া মানে কলকাতা বা হেৰিয়াত নাছিলে এটো কি কয় আপোনাৰ মুম্বাই বা নয়ডাত নাছিলে তেতিয়া তাৰ পিছতহে ৰিপাব্লিক ইণ্ডিয়া দিনতহে মুম্বাই নয়ডা কলকাতা আৰু মানে হেৰি হল নয়ডা হল এতিয়া 1857 চনতো কিন্তু ৰেয়াৰ হেতু একেবাৰে ঘিসাপিটা কন্ডিশন হলো 1000 ৰ পৰা ইয়াৰ মানে 25000 লৈকে যাবগে দামটো যদি 1857 চনৰ হয় মানে কম মানে মিনিটত কম বনিলে হেতু পইচা 1857 চনত তাপা 1858 চনৰ হেতু কমন হেকে ব্ৰিমিংগামত বনিছিলে 1858 তো হেতু কমন 100 ৰ পৰা 1500 ভিতৰত তাৰপিছত আৰু এটা বনাইছিলে হাফ মানে 1 কোয়াৰ্টাৰ না 1862 এই পইচাটো ভিক্টোৰিয়া কুইন ইমপ্ৰেছ নহয় ভিক্টোৰিয়া কুইন 1 কোয়াৰ্টাৰ না এই 1 কোয়াৰ্টাৰ নাটোত আপোনাৰ মেটেল হল কপাৰৰে এটো 1862 চনৰ গিটা কমন হয় তাৰ পৰা হেতু অকল 1862 তে বনিলে এই যেটো ভিক্টোৰিয়া কুইনৰ তাপা ভিক্টোৰিয়া কুইন 1 কোয়াৰ্টাৰ না এটা বনিলে 1874 পৰা 1876 মানে 76 1874 পৰা 1876 ত একে মানে ভিক্টোৰিয়া কোয়াৰ্টাৰ না ভিক্টোৰিয়া কুইনৰ হে পইচাটো 1874 চনৰ 1874 টু স্কেয়াৰ হেতু 100 পৰা আপোনাৰ 2250 টকা ভিতৰত ভ্যালু হ'ব আৰু 1875 চনত 1875 ৰ এটা ৰেয়াৰ যেটো বম্বে মিন্টৰ হয় হেতু ৰেয়াৰ আৰু কলকাতা মিন্ট মানে যেটো নো মিন্ট মাৰ্ক হলে হেতু 100 পৰা 3000 টকা ভিতৰত ভ্যালু হ'ব তাপা 1876 ৰ হেকে ভিক্টোৰিয়া কুইনৰ বম্বে মিন্টৰ হলে ৰেয়াৰ আৰু কলকাতা মিন্টৰ হলে স্কেয়াৰ হেতু 200 পৰা 6000 টকা ভিতৰত ভ্যালু আৰু কলকাতা মিন্টটো 100 পৰা 4000 টকা ভিতৰত ভ্যালু হ'ব তবা ভিক্টোৰিয়া ইমপ্ৰেছ 1 কোয়াৰ্টাৰ না ইগৰাকী আছিল ভিক্টোৰিয়া কুইন এগৰাকী হল ভিক্টোৰিয়া ইমপ্ৰেছ 1 কোয়াৰ্টাৰ নাৰ হে পইচাটো কপাৰনিকলৰে বনোৱা 6.47 এই পইচাটা ওয়েট আছে যথেষ্ট হে পইচাটো 1877 চনৰ সাৰ্কুলেটেড হয় 1877 চনৰটো সাৰ্কুলেটেড আৰু মানে বম্বে মিন্টৰ কলকাতা মিন্টটো সাৰ্কুলেটেড তথাপিতো ইয়াৰ ধৰক 100 পৰা বা 200 পৰা 1000 টকা 1500 2000 টকা লৈকে ভ্যালু হ'ব তাপা 1878 চনৰ তো ৰেয়াৰ হেতু 300 লিখা আছে মানে 500 ৰ পৰা মোটামুটি কন্ডিশন অনুযায়ী 15000 লৈকে ভ্যালু হ'ব তাপা 1879 ৰ তো ৰেয়াৰ হেতু একে 500 ৰ পৰা মানে 18000 15000 টকা লৈকে ভ্যালু হ'ব তাপা 1880 চনৰ যেটো হেতু আকৌ সাৰ্কুলেটেড এই সাৰ্কুলেটেড হলো ধৰিলে 500 ৰ পৰা 2025 লৈকে ভ্যালু হ'ব আৰু 1882 চনৰটো সাৰ্কুলেটেড আৰু 1882 চনৰ যেটো কলকাতা মিন্ট হয় মানে দুইটাই সাৰ্কুলেটেড বম্বে আৰু কলকাতা তাপা 1883 টো কমন যদিও ইউএনসি কন্ডিশন হলে ইয়াৰ দাম পোৱা যাব তাপা 1884 ৰ হলে কমন 1885 ৰ হলে সাৰ্কুলেটেড 1886 ৰ হলে কমন 1887 ৰ হলে কমন 1888 ৰ হলে কমন এইগিটা পইচা কমনে তাপা ডাইৰেক্ট আহি যাব 1898 ৰ এই পইচা কিটা আমাৰ মনছত বেছি আহে মুলে যিকিটা ভিডিও আহে WhatsAppত বা কমেন্টছত এই কমন পইচা কিটা মানে এবিলাক যথেষ্ট সংখ্যক বনোৱা হল
কিন্তু এনেকুৱা পইচা কম আহে এটা যেটো 1898 ৰ তাৰমানে আপোনাৰ কাখে পাখে ওলাই যাব কিন্তু 1898 টো পোৱাটো মানে দুৰ্লভ পাবলৈ অকমান টান 1000 ৰ পৰা ইয়াৰ 20000 টকা ভিতৰত ভ্যালু আছে কেলকাতা মিন্টৰ নো মিন মাৰ্ক যেটো 1898 ৰ আৰু বাকি কিটা হল কমন তাপা আহিব এডৱাৰ্ড যেটো 61 কোৱাৰ্টাৰ অনা হে পইচাটো আপোনাৰ 1903 যেটো পইচা 1903 চনৰ হেতু কমন 1904 টো কমন 1905 টো কমন 1906 টো কমন তাপা একে এডৱাৰ্ড ভি 1 কোৱাৰ্টাৰ অনা ব্ৰঞ্জৰ এটো হল কপাৰৰ এটো হল ব্ৰঞ্জৰ টো হলে আপোনাৰ 1906 চনত বনাইছিলে হেতু সার্কুলেটেড হয় তাপা 1907 চনত বনাটো কমন 1908 চনৰ কমন 1909 চনৰ ৰেয়াৰ হেতু 500 ৰ পৰা 20000 টকা ভিতৰত ভ্যালু হ'ব কন্ডিশন অনুযায়ী 1910 চনতো হেকে কমন তাৰপা আহিলে জৰ্জ ভি 1 কোৱাৰ্টাৰ না জৰ্জ ভি 1 কোৱাৰ্টাৰ না হেতু কপাৰনিকলৰ ধাতুৰ হেতু আপোনাৰ 1911 চনৰ যেটো পইচা 1911 চনৰটো ৰেয়াৰ হেতু 500 ৰ পৰা 6000 5000 টকা ভিতৰত ভ্যালু হ'ব কেলকাতা মিন্টৰ 1911 টকা কেলকাতাতে বনাইছিলে 1912 টো কমন 1913 চনৰটো কমন 1914 চনৰটো সার্কুলেটেড হেতু কিবা এটা পোৱা যাব 1916 চনৰ হলে হেতু ৰেয়াৰ 500 ৰ পৰা 15000 টকা ভিতৰত ভ্যালু কন্ডিশন অনুযায়ী 1917 চনৰটো কমন 1918 কমন 1919 ৰ কমন 1920 ৰ কমন 1924 ৰ কমন 1925 ৰ কমন 1926 চনৰ দুইটা সার্কুলেটেড একটা বিকি হ'ব 1927 চনৰ কেলকাতা মিন্টৰ হলে সার্কুলেটেড আৰু বম্বে মিন্ট হলে কমন 1928 চনৰ কমন 1929 চনৰ কমন 30 ৰ কমন 1931 চনৰটো সার্কুলেটেড এটো বিকি হ'ব বাকি 1933 1934 1935 হেকিটা পইচা বেছি আছে মানুহৰ ওচৰত তাপা হেকিটা কমন তাৰমানে 1936 ৰ কমন তাৰপা আৰু এটা পিছত বনালে জৰ্জ 51 কোৱাৰ্টাৰ অনা হে পইচাটো 1938 টো সার্কুলেটেড দুইটা বম্বে কেলকাতা 1939 টো কমন 1940 টো দুইটা কমন 1941 হলে এটা সার্কুলেটেড এটা ৰেয়াৰ বম্বে মিন্টৰ হলে ৰেয়াৰ আৰু যদি কেলকাতা মিন্টৰ হয় সার্কুলেটেড ঠিক 1942 চনৰটো বম্বে মিন্টৰটো সার্কুলেটেড এইগিটাই হল 1 কোৱাৰ্টাৰ অনাৰ ভিতৰত আপোনালোকে যিবিলাক ভিডিও দিয়ে তাত এইগিটা পইচা আছে নেকি চক যদি মই যিগিটা ৰেয়াৰ কৈছো হেগিটাটো লগালক কিনা বেচা হ'ব আৰু যিগিটা সার্কুলেটেড হয় হেগিটাও হ'ব পুৰণা পইচা যেতিয়া কিন্তু পালে কালেক্টৰ ৰাখি থয় কাৰণ এইবিলাক পইচা পাবলে নাই গতিকে এনেকুৱা পইচা সার্কুলেটেডটো বিকি হয় কিন্তু এতিয়া বৰ্তমান যিবিলাক চলিছে হেবিলাক সার্কুলেটেডটো বিকি নহয় অকল ৰেয়াৰটো বা এক্সট্ৰিমলি ৰেয়াৰ বিলাকে বিকি হয় গতিকে এইগিটাই হল 1 কোৱাৰ্টাৰ না ওপৰত পইচা মানে এইগিটা ইম্পৰ্টেন্ট পইচা যিগিটা আপুনি আছে নেকি যদি এনেকুৱা পইচা আছে এই ভিডিও কিটা চাব চাই পেলাই যদি হয় তেতিয়া মোলে ধৰিলক মেসেজ কৰিব তে ৰেয়াৰ হলে লগালক মই কথা পাতিম বা আপুনি নিজে হলো এক্সিবিশনত হেৰি কৰিব মানে বিকিব পাৰিব আৰু নেক্সট এক্সিবিশনলৈ মই 7 তাৰিখে গৈ আছো মোৰ লগতো যদি কোনোবা যাও বুলি ভাবিছে তো তেতিয়া আপুনি কি কৰিব এজনে ফোন নম্বৰ দিছে বাৰু মই তেখেতৰ লগত কন্টাক্ট কৰিম আজি সময় পোৱা নাই যোগাযোগ কৰিবলৈ তেনেকে ফোন নম্বৰটো দি দিব মই যোগাযোগ কৰিম বা হেতু নম্বৰতে মই কেলকাতাত হলো লগ কৰিম গতিকে যি হওক নেক্সট এটা ভিডিও লগ পোৱাৰ খাই আৰু লগতে এটা কথা কৈ থওঁ যদি ভিডিওটো সাবস্ক্ৰাইব কৰা নাই কৰি দিব আৰু বেল আইকনটো দবাই দিব কাৰণ কেলে মই যিখিনি এক্সিবিশনৰ ভিডিও দিম কেনেকৈ পইচা বিকি হয় কি হয় সেই বস্তুটো আপোনালোকে মানে আপোনাকলৈ নটিফিকেশন যাব গতিকে যদি সাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক আৰু লাইক কৰিব আৰু বেল নটিফিকেশনটো দবাই দিব নেক্সট এটা ভিডিওত লগ পোৱাৰ খাই জয় আই অসম